My dear viewers and learners, welcome. Namaskar. Class 7 গণিত 7.2 ভগ্নাংশ ইয়াত যে একক ভগ্নাংশ ব্যৱহাৰ কৰি কুহিয়াৰৰ উপযুক্ত খালী পৰিমাপবোৰ পূৰ কৰা। ইয়াত কেইটা অংক আছে 1 2 3 4 5 6 7 8টা আছে, 8টা পাৰ্ট আছে। ইয়াত দিছে এটা এডোখৰ ইয়াৰ পৰা লাগি 1/8, ইয়াৰ পৰা লাগি হ'ব 2/8, ইয়াৰ পৰা লাগি হ'ব 3/8। তো 1/8 ৰ দুগুণ কি হ'ব? এইটো দুই ইয়াক যদি হৰণ কৰি দিওঁ 4 দুগুণ 8, তাৰমানে কি হ'ব 1/4। তো 1/8 ৰ 3 গুণ কি হ'ব? 3 গুণ 3, তাৰমানে কি হ'ব? এইটো 3/8। তো ইয়াত দিছে খালী ঠাই, ইয়াৰ 4 গুণ কি হ'ব? 4 গুণ ইমান হ'ব। তো 4 গুণ যদি ইমান হয় তেনেহ'লে ইয়াত কি হ'ব? ইয়াত আমি কি কৰিব লাগিব? যিহেতু 1/8 ৰ দুগুণ যদি 1/4 হয়, তাৰমানে কি এইটো দি ইয়াক কটাকটি কৰি আমি 4 পালোঁ। ইয়াততো 4 গুণ আছে, 4 গুণলৈ কি হ'ব? একেবাৰে উজু কথাটো হ'ল আমি কি কৰিম, এইটো যদি পূৰণ কৰি দিলে ওলোটাই যাব না। 4 দুগুণ 8, তাৰমানে 1/8 ৰ 4 গুণ হ'ল 1/2। 4 দিয়ে যদি আমি হৰণ কৰি 4 দুগুণ 8, সেইদৰে 1/8 ৰ 5 গুণ 5 গুণ 5, তাৰমানে কি হ'ব 5/8। এতিয়া ইয়াৰ 6 গুণ ইমান হ'ব, তেতিয়া কি হ'ব? তলৰ যিটো হৰটো থাকে, হৰটোতো ঠিকেই থাকিব। ইয়াত কি হ'ব? 1/8, 6 গুণ 6 আৰু তলত 8 আছে। 1/8 ৰ 7 গুণ। তো ইয়াত কি হ'ব? যিহেতু ইয়াত 7 আছে, তেতিয়া কেইগুণ হ'ব? 7 গুণ। তাৰমানে একক ভগ্নাংশৰ লগত 7 গুণ 7, তলত হৰটো 8 আছে। তো 1/8 ৰ 8 সম্পূৰ্ণ হৈ গ'ল। কি হ'ব? 8 মানে কি 1 হৈ যায়। 8 গুণ 8 মানে সম্পূৰ্ণ অংশটো 8টা অংশ আছিলে না। তো ইয়াত কিমান হ'ব? ইয়াত আমি কি লিখিম? 1/8 ৰ কেইগুণ? 8 গুণ। ইয়াত 7.3 দিছে। 7/9, 3/8, 11/15 আৰু 4/13 ভগ্নাংশকেইটাৰ লব আৰু হৰ বিচাৰি উলিওৱা। আকৌ দিছে ওপৰৰ ভগ্নাংশকেইটাক একক ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা। কৈ চাওঁ। লব আৰু হৰ বিচাৰি উলিয়াব। লব মানে কি? মই দেখুৱাইছোঁ। লব মানে কি? যেনেকৈ আমি ধৰিলোঁ 5/8 এটা ভগ্নাংশ, ওপৰত যিটো থাকে এইটোক লব বুলি কয়, নিউমেৰেটৰ ইংলিছত কয়, আৰু তলৰটোক কয় হৰ, মানে ডিনিউমেৰেটৰ। ওপৰটো লব, তলৰটো হৰ ভগ্নাংশৰ। তেনেহ'লে 7/9, 3/8, 11/15 আৰু 4/13 ভগ্নাংশকেইটাৰ লব আৰু হৰ বিচাৰিবলৈ গৈছে। তো 7 এইটো আমি লিখিলোঁ। ভগ্নাংশকেইটাৰ লব হৈছে ক্ৰমে, লব এইটো এই ভগ্নাংশটোৰ কিমান আছে? ক্ৰমে দিছে। প্ৰথমটো 7, তাৰপিছত লব কিমান আছে? 3, তাৰপিছত কিমান আছে? 11, তাৰপিছত কিমান আছে? 4। এইকেইটা হৈছে এইটোৰ এইটো, এইটোৰ এইটো, এইটোৰ এইটো, এইটোৰ এইটো। আৰু হৰ তলৰটোক কয়। তেনেহ'লে প্ৰথমটো কি হ'ব? 9, তাৰপিছত তোৰ 8, তাৰপিছত তোৰ 15, তাৰপিছত তোৰ 13। তাৰমানে আমি এটা এটাকৈ কৰিব পাৰোঁ। যদি আমি এটা এটাকৈ কৰোঁ, এনেকৈ লিখিম 7/9 এই ভগ্নাংশটোৰ 7/9 এইটোৰ লব হৈছে 7 আৰু হৰ হৈছে 9। আমি এইদৰে লিখিব পাৰিম। এতিয়া দিছিলে ওপৰৰ ভগ্নাংশকেইটাক একক ভগ্নাংশত প্ৰকাশ কৰিব লাগে। তো একক মানে কি? একক মানে কি? আমাক লবটো 1 কৰিব লাগে, 1 বনাব লাগে, আৰু হৰটো যি থাকে। তাৰমানে 7/9 মানে কি? এইটো যদি আমি 1 কৰোঁ, তাৰমানে কি 1/9। তো 1/9 কেইগুণ হ'ব? এইটো কিমান আছে? 7 আছে না। ইমানৰ কিমান গুণ? 7 গুণ। ঠিক এইদৰে এইটো যদি আমি হৰটো কিমান আছে? 8, তাৰমানে 1/8 ৰ কেইগুণ? এইটো 3 গুণ। এইটো কি হ'ব? 15 আছে হৰটো, তাৰমানে 1/15 ৰ 11 গুণ। এইটো 4/13 আছে, তাৰমানে 1/13 ৰ কিমান? 4 গুণ। 4 আছে। তাৰমানে এইটো আমি যদি পূৰণ কৰি কওঁ 4 গুণ 4, তলত 13 সমান হ'ব লাগিব। 7.4 খালী বাকচবোৰত উপযুক্ত ভগ্নাংশই পূৰ কৰিব গৈছে।
এই যে খালী বাকচটো আছে এতিয়া আমি কি দেখিলোঁ এইটো ইয়াৰ পৰা ইয়ালৈকে দূৰত্বটো আমি কিমানটা ভাগ হৈছে একত 1 2 3 4টা ভাগ হৈছে আমি কি দেখিলোঁ কেইটা ভাগ হৈছে 4টা ভাগ হৈছে 1 2 3 4টা তাৰমানে একক আমি একক 4টা ভাগেৰে সমান ভাগেৰে ভাগ কৰিছে তাৰমানে আমি ইয়াৰ পৰা ইয়ালৈকে উলিয়াব কিছু আমাক ইয়াত দিছে যে তাৰমানে কেইটা ভাগ আছে 1 2 3 এটা খালী বাকচবোৰৰ উপযুক্ত ভগ্নাংশৰে বৰ্গ হৈছে তাৰমানে ইয়াৰ পৰা ইয়ালৈকে একলৈকে ইয়াত সমানে কেইটা ভাগ কৰিছে 4টা যিমান সমানে যিমান ভাগ কৰে সেইটো সদায় কি হ'ব লাগে হৰ হ'ব লাগে তলত আৰু কেইটা ভাগত ভাগ কৰিছে এইটো লব হ'ব ওপৰত তাৰমানে এইটো মোট ভাগ কেইটা আছে 1 2 3 4 তেনে আমি কি হ'ব হৰটো 4 হ'ব আৰু লবটো কেইটা হ'ব 1 2 3 3 তাৰমানে এইটো আমি যদি ইংলিছত কওঁ 3/4 অসমীয়াত ক'লে 4 ভাগৰ 3 ভাগ মানে 4টা সমান অংশৰ 3 ভাগ এটা পিছলৈ আগবাঢ়িলোঁ ইয়াত আমি চাই ল'লোঁ এতিয়া কিমানটা ভাগ কৰিছে 1 2 3 4 5 6 6টা ভাগ কৰিছে মানে তাৰমানে 0ৰ পৰা 1লৈকে কেইটা ভাগ কৰিছে 6টা ভাগত মানে সমান 6টা ভাগত ভাগ কৰিছে তেনেহ'লে আমি দেখিলোঁ ইয়াত কি দিছে 1 2 বিভাগ দিছে মানে তাৰ মানে সম্পূৰ্ণ কেইটা ভাগ আছে 6 ভাগ তাৰমানে কি 2 ভাগ দিছে তাৰমানে 2/6 সমানে যিমানটা ভাগ কৰে এইটো সদায় হৰত হয় মানে ডিনমিনেটৰ হয় আকৌ ইয়াত এইটো দেখাব গৈছে এইটোত কেইটা ভাগ মানে তলততো যিটো হৰ থাকে তো 6 হ'ব কাৰণ 6টা সমান ভাগে ভাগ কৰিছে কিন্তু এতিয়া কেইটা ভাগত আমি উলিয়াব দিছে 1 2 3 4 5 5 তাৰমানে 6 ভাগৰ 5 ভাগ মানে 5/6 এই 3 নম্বৰটো চাওঁ 0ৰ পৰা 1লৈকে কিমানটা ভাগ দিছে 1 2 3 4 5 6 7 তাৰমানে হৰটো 7 হ'ব তাৰমানে 7 এটো 7 হৰটো লিখি দিলোঁ আৰু ওপৰত কেইটা 1 2 3 তাৰমানে 3/7 বা 7 ভাগত 3 ইমানটো বুজাইছে এতিয়া এইটো ওলাব লাগে এইটো আমাৰ কিমান দিছে 1 2 3 4 তাৰমানে 4/7 আকৌ ইয়াৰ পৰা এইটো ওলাব দিছে ইয়াত কিমান দিছে 1 2 3 4 5 6 ইয়াত 5 হৈ গ'ল 1 6 7 8 9 আমি এইটো গন্তি কৰি লওঁ কিমান ভাগ হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 তাৰমানে 12/7 মানে 7 ভাগৰ 12 এইটো এটা অপ্ৰকৃত ভগ্নাংশ হৈছে পিছলৈ দিছে ধৰা হওক এডাল সৰলৰেখাত 1 এককত 9টা সমান ভাগত ভাগ কৰা হ'ল ইয়াৰ পৰা যথাসম্ভৱ বিভিন্ন ভগ্নাংশ বিচাৰি উলিওৱা আৰু সেইবোৰক দাগ দিয়া তেম কৰি চাওঁ এতিয়া আমি সৰলৰেখাটো ইয়াত আমি এইটো বিন্দুটো 0 এইটো দিলোঁ 1 তাৰমানে আমি 9টা ভাগত ভাগ কৰিলোঁ 1 2 3 4 5 6 7 8 9 সমান 9টা ভাগত তাৰমানে এতিয়া আমাক বিভিন্ন দাগ কাটিব কৈছে তাৰ আমি ধৰি ল'লে এইটো ইয়াৰ পৰা দিলোঁ ইয়াৰ পৰা ইয়ালৈকে কিমান হ'ব এইটো কিমান হ'ব তাৰমানে 1 2 তাৰমানে 2/9 মানে 9 ভাগৰ 2 ভাগ আমি আকৌ দি দিলোঁ ধৰা ইয়াৰ পৰা একেবাৰে ইয়ালৈকে দিলা তেতিয়া আমি কি লিখিম 1 2 3 4 5 6 6/9 মানে 9 ভাগৰ 6 ভাগ এইদৰে আমি বিভিন্ন ধৰণে দিব পাৰোঁ আমি আৰু এটা দি দিলোঁ ইয়াৰ পৰা দি দিলোঁ ধৰা ইয়ালৈকে তেতিয়া কিমান হ'ব 1 2 3 4 5 6 7 মানে 7/9 9 ভাগ 7 ভাগ এইদৰে তোমালোকে বিভিন্ন দাগ কাটি ভগ্নাংশবোৰ লিখিব পাৰিবা 7.5 দিছে কেইটামান প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশ লিখা প্ৰকৃত ভগ্নাংশ মানে প্ৰপাৰ ফ্ৰেকশন আৰু অপ্ৰকৃত ভগ্নাংশ কি বুলি কয় ইম্প্ৰপাৰ ফ্ৰেকশন এতিয়া প্ৰকৃত ভগ্নাংশ মানে কি তুমি জানিব লাগিব যিবোৰ ভগ্নাংশৰ লব হৰতকৈ সৰু তাকে কি কোৱা হয় প্ৰকৃত ভগ্নাংশ আৰু যিবোৰ ভগ্নাংশৰ লব হৰতকৈ ডাঙৰ সেইবোৰ ভগ্নাংশ কি বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ তাৰমানে লব কাক কয় আমি লব ওপৰটোক লব বুলি কয় তলৰটো হৰ বুলি কয় হয় নাই এইটো হ'ল নিউমেৰেটৰ এইটো হ'ল তলৰটো কি বুলি কয় ডিনোমিনেটৰ প্ৰকৃত ভগ্নাংশ
বা প্ৰপাৰ ফ্ৰেকশ্যনত প্ৰকৃত ভগ্নাংশত কি হয় লবটো মানে ওপৰতো সৰু থাকিব তাৰ প্ৰকৃত ভগ্নাংশ কেইটামান উদাহৰণ আমি দি দিলোঁ ধৰক 2/5 3/7 1/9 এইদৰে লিখিব পাৰোঁ আৰু অপ্ৰকৃত ভগ্নাংশ ইম্প্ৰপাৰ ফ্ৰেকশ্যন মানে কি যাৰ লবটো ডাঙৰ হ'ব যেনেকৈ 5/2 যেনেকৈ 7/4 যেনেকৈ 9/2 এইদৰে ওপৰটো ডাঙৰ থাকিব এইদৰে আমি লিখিব পাৰোঁ থ্যাংকস ফৰ ৱাচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ' 7.6 গণিতসমূহ বুজাবলৈ চেষ্টা কৰিব